সমস্যা আছিলে বৰষুণ খুবেই আমাক প্ৰয়োজনীয় আছিলে সেইবাবে আমি সঁচাকৈয়ে আজি আনন্দিত যে এই বৰষুণে আমাৰ কৃষক ৰাইজকো অলপ হলেও সকাহ দিব আৰু আমি সকলোৱে সেউজীয়া ধাননি পথাৰ চাবলৈ সক্ষম হ'ম। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰ মই যেতিয়া ওদালগুৰিলৈ আহিছিলো তেতিয়া মই কৈছিলো যে আমাৰ সকলো বুথতে আমি একোখনকৈ 21 জনীয়া কমিটি গঠন কৰিব লাগে যাতে আমাৰ তৃণমূল পৰ্যায়ত আমি আমাৰ দলটোক শক্তিশালী কৰিব পাৰো। আৰু আজি আমি হৰিচিঙা আৰু মুদৈবাৰী সমষ্টিৰ এই 21 জনীয়া কমিটিখনত আৰু ৰাইজক সাক্ষাৎ কৰিবলৈ আমি আহি ইয়াত উপস্থিত হৈছো। মই আপোনালোকক অনুৰোধ জনাম যে যিমান ৰাইজ বুথ কমিটিৰ লগত জড়িত হৈছে সকলোৱে এবাৰ হাতখন দাঙি দিয়ক, মই যাতে চিনি পাব পাৰো। সকলো বুথৰ লগত জড়িত হৈছে পাক্কা? তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলো অৱগত যে আৰু কেইটামান দিন পিছতেই আমাৰ বিটিআৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ লক্ষ্য যাতে পূজাৰ আগতে আমি বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰো, দুৰ্গা পূজাৰ আগতেই বিটিআৰৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা হ'ব লাগে আৰু আমি দুৰ্গা পূজাৰ আগতেই নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ কৰিব বিচাৰো। কাৰণ অক্টোবৰ মাহৰ পৰা চৰকাৰৰ বহুত আঁচনি আছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 5 মাহ আমাক লাগিব। আমি যিমানবিলাক আঁচনি আৰম্ভ কৰিছিলো যাতে ৰাইজৰ মাজলৈ এই আঁচনিবিলাক লৈ যাব পাৰো। আৰু তাৰ পিছত মাৰ্চ মাহত আমি বিধানসভাৰ নিৰ্বাচনৰ বাবেও সাজু হ'ব লাগিব। অৰ্থাৎ আগষ্ট মাহৰ 3য় সপ্তাহত বিটিচিৰ নিৰ্বাচন ঘোষণা হ'ব। ছেপ্টেম্বৰ মাহৰ 3য় সপ্তাহত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পূজাৰ আগতে আমি নতুনকৈ এখন বিটিআৰ বা বিটিচি আমি গঠন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আমি তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে গোটেই অসমতে বিজেপিৰ শাসন আছিলে, কিন্তু বিটিআৰত বিভিন্ন কাৰণত কেতিয়াবা বিপিএফ বা কেতিয়াবা ইউপিপিএল দলে চৰকাৰ গঠন কৰিছে আৰু বিজেপিয়ে যোৱাবাৰ প্ৰথমবাৰৰ বাবে আমি বিটিচিত সহযোগী দল হিচাপে চৰকাৰ গঠন কৰিব পাৰিছো। ৰাইজে এটা কথা মনত পেলাব লাগিব যে 2014 চনৰ আগত আমি কোনখন বিটিচিত বাস কৰিছিলো। 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনলৈ আহে। লাহে 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 বিটিচিলৈ শান্তি উভতি আহে, সমৃদ্ধি উভতি আহে। 2020 চনত বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয়। 21 চনত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ। আজি মই আপোনালোকক এটা কথা মই ক'ব পাৰো, পৰিসংখ্যাৰ ওপৰত আৰু ৰাইজে নিজৰ চকুৰে দেখা এটা কথা যে যেতিয়াৰ পৰা
অসমত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছো বিটিচিত তাৰ পিছত কেতিয়াও গুলী বৰ্ষণ হোৱা নাই, কেতিয়াও বোমা বিস্ফোৰণ হোৱা নাই আৰু কেতিয়াও আমাৰ ইয়াতে আইন শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। আজি যোৱা 2021 চনৰ পিছৰ পৰা আমাৰ বিটিচিৰ ৰাইজে শান্তিত আছে, আন্দোলন বিবৰ্জিত এটা পৰিৱেশত আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে শান্তিৰে আমাৰ বিটিচি অঞ্চলত বাস কৰিছে। আমাৰ লক্ষ্য আছিলে, আমি এটা পৰিকল্পনা কৰিছিলো, আমাৰ লক্ষ্য আছিলে যে প্ৰথম 5 বছৰ ৰাইজৰ মাজত যাতে শান্তি আহে, ইজনে সিজনৰ ওচৰ চাপি যায়, এটা পৰিৱেশৰ সৃষ্টি হয়। যোৱা 5টা বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিলো। শান্তি আহিলে, সমন্বয় আহিলে। এতিয়া আমি পিছৰ 5 বছৰ আমি পৰিকল্পনা কৰিব লাগিব যাতে বিটিচি খনো আমাৰ অসমৰ আন অঞ্চলৰ দৰে দুপে উন্নতিৰ পথত আগুৱাই যায়। মোৰ এটাই লক্ষ্য, অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিব লাগিব য'ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। আমাৰ বিটিচিত বিভিন্ন জাতি আছে, বিভিন্ন উপজাতি আছে, বিভিন্ন ভাষা ভাষীৰ লোক আছে। কোনেও মনত ভাবিব নালাগে যে বিটিচিখন মোৰ নহয়, মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক, মোৰ গাঁৱত ৰাস্তা নহয়, মোৰ গাঁৱত স্কুল নহয়, মোৰ গাঁৱত অনুষ্ঠান নহয়, কাৰণ মই বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অহা 5 বছৰত আমি এনেকুৱা এখন বিটিচি নিৰ্মাণ কৰিম যোন বিটিচিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব। ইয়াতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, অকল বিটিচিতে নহয়, আজি আমি সমগ্ৰ অসমলৈ পৰিৱৰ্তন আনিলো। কোনো অসমত যোৱা 5 বছৰত অসমৰ বিশাল উন্নতি হৈছে। চাৰিওফালে ৰাস্তা ঘাট, অনুষ্ঠান, আমাৰ উদ্যোগীকৰণ, কৃষিৰ উন্নয়ন, সকলো দিশতে আজি আমাৰ ৰাজ্যখন আগবাঢ়িছে। কৃষকৰ বাবে ধান ক্ৰয়, কৃষকৰ বাবে সৰিয়হ ক্ৰয়, কৃষকৰ বাবে কিষাণ সন্মান যোজনা, আমাৰ ৰাইজৰ বাবে অৰুণোদয় আঁচনি, আমাৰ ৰাইজৰ বাবে মহিলা উদ্যমিতা আঁচনি, ডাঙৰ ডাঙৰ ৰাস্তা, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বিশ্ববিদ্যালয়, আজি আমাৰ ৰাজ্যখনৰ পৰিৱেশৰ বৃহৎ উন্নতি হৈছে। আজি অসম ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিজৰ যাত্ৰা পথত আজি আগুৱাই গৈছে। যোৱাকালি গুৱাহাটীত আমি এখন সাংবাদিক মেল কৰিছিলো। আপোনালোকে দেখা পাইছে, যোৱাকালি মই ৰাইজক কৈছিলো যে অৰুণোদয় তৃতীয় আঁচনিখন আমি 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোৰ পৰা আমি অৰুণোদয় তৃতীয় আঁচনিখন আৰম্ভ কৰিম। অৰুণোদয় আঁচনিত আই মাতৃসকলে 1250 টকাকৈ লাভ কৰিছিল। এইবাৰ আমি কৈছো যে এই অৰুণোদয় আঁচনিত 1250 টকাৰ লগতে এই পৰিয়ালটোৱে যদি গেছ কিনে
তেতিয়াহ'লে প্ৰতিটো ৰন্ধন গেছৰ বিপৰীতে 250 টকাকৈ আমি ৰাজসাহায্যও আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনত বিজেপি দল শাসনলৈ অহাৰ পিছত আমি এনেকৈ নতুন নতুন কাম হাতত লৈছো, আমি কাম আৰম্ভ কৰিছো। অহা 6 আগষ্ট তাৰিখে আমি নিযুত মইনা আঁচনি, যাৰ জৰিয়তে আমাৰ ছোৱালীয়ে কলেজত পঢ়িলে হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰীত 1250 টকা, পোষ্ট গ্ৰেজুৱেটত আমি 2500 টকা পৰ্যন্ত মাহিলী আমি বৃত্তি দিয়া কাম আৰম্ভ কৰিছো। আজি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত ল'ম। আজি যদি আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আছে, মহিলা উদ্যমিতা আঁচনি, ৰন্ধন গেছৰ বাবে ৰাজসাহায্য, আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। আজি আমাৰ ৰাজ্য চৰকাৰৰ চাকৰি আমি মেধাৰ ভিত্তিত দুখীয়া ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো। কিন্তু বিটিচিৰ পৰা মোক ৰাইজে এতিয়াও কয় যে ছাৰ, দিছপুৰৰ চাকৰিবিলাক আমি সুন্দৰভাৱে পাইছো, কিন্তু বিটিচিৰ চৰকাৰী চাকৰিটো সকলো শ্ৰেণীৰ ৰাইজে চৰকাৰী চাকৰি পোৱাৰ, দুখীয়া ৰাইজে পোৱাৰ ব্যৱস্থা কৰিব লাগে। অহা 5 বছৰ আমি ৰাজ্য চৰকাৰত যেনেকৈ সুন্দৰভাৱে চৰকাৰী চাকৰি দিছো, বিটিচিটো আমি সুন্দৰভাৱে চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, অসমত যিমান পৰিৱৰ্তন হৈছে, সেই পৰিৱৰ্তনে বিটিচিকো স্পৰ্শ কৰিব লাগিব। আজি আমাৰ অসমত চাৰিওফালে আমাৰ থলুৱা, খিলঞ্জীয়া আৰু আমাৰ ভাৰতীয় লোকে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিছে। যোৱা কেইদিনমান আগতে মোক এজন ব্যক্তিয়ে সুধিছিলে যে অসমত যিমান ভাল কাম হৈ আছে, অসমখন যিমান আগবাঢ়িছে, আমাৰ বিটিচিখন কিয় আগবঢ়া নাই? মই এটাই কৈছিলো যে অসমেও বিজেপিৰ বাবে বহু বছৰ অপেক্ষা কৰিছিলে, আৰু বিটিচিৰ ৰাইজেও এইবাৰ বিজেপিৰ বাবে অপেক্ষা কৰিছে। আৰু বিজেপিয়ে যেতিয়াই আমাৰ বিটিচিত অধিকৰ পৰা অধিক সংখ্যক আসন লাভ কৰিব পাৰিব, আমাৰ অসমৰ দৰে বিটিচিটো সুন্দৰভাৱে পৰিৱৰ্তন হ'ব পাৰিব। সেইবাবে মই ৰাইজক অনুৰোধ কৰিম যে এইবাৰ নিৰ্বাচনত
আমি কাৰো বিপক্ষে নহয়। আমি নকওঁ যে UPPLক ভোট নিদিব, আমি নকওঁ যে BPFক ভোট নিদিব। আমি মাত্ৰ এটাই কথা কম, পদুমত ভোট দিব, বিজেপিক ভোট দিব, আৰু তেতিয়াহে বিটিআৰৰ উন্নতি হ'ব পাৰিব। আমি কাৰো বিপক্ষে নহয়, আমি মাত্ৰ আমাৰ সপক্ষে। আমি এটাই কথা জানো, যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ভোট দিওঁ, বিজেপি দলক যদি আমি ভোট দিওঁ, আমাৰ BTCলৈ পৰিৱৰ্তন আহিব আৰু BTCলৈ সুন্দৰভাৱে বিটিআৰলৈ আমি পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱাবাৰৰ যেতিয়া আমি ইলেকশ্যনৰ ৰিজাল্ট আমি চাওঁ, আমি কোকৰাঝাৰত, চিৰাঙত, বাক্সাত, তামুলপুৰত, ওদালগুৰিত আমি প্ৰথমবাৰৰ বাবে ভাল কৰি ইলেকশ্যন খেলিছিলোঁ। তাৰ আগতে আমি ইলেকশ্যন খেলা নাছিলোঁ। আমি মাত্ৰ এটা বা দুটা সমষ্টিত বা চাৰিটা সমষ্টিত আমি চেষ্টা কৰিছিলোঁ। কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে কোকৰাঝাৰৰ পৰা ওদালগুৰিলৈ যিমান সমষ্টিত ৰাইজে বিজেপিক ইলেকশ্যন খেলিব কয়, আমি সিমান সমষ্টিত আমি নিৰ্বাচন খেলিম, যাতে আমি BTCৰ জীৱনলৈ, বিটিআৰৰ জীৱনলৈ আমি পৰিৱৰ্তন আনিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সকলোৰে ভাষা সুৰক্ষিত হ'ব লাগে, সকলোৰে সংস্কৃতি সুৰক্ষিত হ'ব লাগে, আৰু সকলোৱে ভাবিব লাগে যে কোকৰাঝাৰখন আমাৰ, দিছপুৰখন আমাৰ, দিল্লীখন আমাৰ। আমাৰ যদি মনত ভাৱ থাকে যে ইয়াত এই ব্যৱস্থাটো আমাৰ নহয়, তেতিয়াহ'লে আমাৰ ৰাইজ তাৰ পৰা উপকৃত হ'ব নোৱাৰে। আজি আপোনালোকে চাব, প্ৰথমবাৰৰ বাবে বিটিআৰত অকণমান হ'লেও বিজেপি দল বহিবলৈ সক্ষম হৈছিল, আৰু বিজেপি দল কোকৰাঝাৰত অলপমান জাগা, অকণমান এৰিয়া, অকণমান কেইটামান চিট আমি জিকি কোকৰাঝাৰত বহাৰ লগে লগে আজি কিমান পৰিৱৰ্তন হ'ল। তামুলপুৰৰ দৰে জাগাত মেডিকেল কলেজ, ওদালগুৰিৰ দৰে জাগাত অসমমালা, কলাইগাঁৱত নতুন কলেজ। আজি মই লিষ্ট দিব পাৰোঁ যে যোৱা 5 বছৰত বিজেপি দল অকণমান জাগা পোৱাৰ কাৰণে আমি ইয়াতে কিমান কাম কৰিব পাৰিলোঁ। আপোনালোক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।